আজি ৰাতিপুৱা মই ঘৰখন চাফা কৰিব কামতে লাগিলোঁ, কিয়নো ৰাতিপুৱা শুই উঠি ঘৰখন পৰিষ্কাৰ কৰিব লাগিব, কিয়নো নিজৰ মানুহ দুনুহ নাই ঘৰত। এতিয়া মানুহ বুলিবলৈ মই, ছোৱালীজনী আৰু মাকে আছে, কি কৰা যায়। সেইকাৰণে ৰাতিপুৱা নিজেই কালি গছৰ ডালখনক কাটি থৈ দিছে, সেইকাৰণে লেতেৰা লাগি আছে, সেইকাৰণে ইয়াকে চপা তপা কৰি আছোঁ। চাই ল'ব আপোনালোকে এনেকুৱা কৰে নাই, আপোনালোকক নাজানো, মই কৰি আছোঁ আৰু ইয়াতে মই এতিয়া জাষ্ট ঝাৰুবিলাক মাৰি এই জাবৰ জোঁথৰবিলাক ভালকৈ চপাই মেলি ৰাখিবৰ কাৰণে কাম কৰি আছোঁ গাইজ। কি কৰা যায়, মানুহে ৰাতিপুৱা উঠাৰ লগে লগে কামেই কাম কৰিবলৈ বাধ্যতা হৈ যায়, কাৰণ সকলো মানুহে কাম বন নকৰিলে কোনো ইনকাম কৰিব নোৱাৰে, আৰু জীয়াই থকা সময়ত কাম বন কৰিবলগীয়া বাধ্যতা হয়, আৰু নিজৰ ঘৰখন চাফা কৰিবও লাগিব, আৰু পৰিৱেশটো বহুত ধুনীয়াকৈ ৰাখিবলগীয়া বাধ্যতা হয়। সেইকাৰণে আপোনালোকক মই এই ভিডিঅ'টো বনাইছোঁ। ইয়াত মই এই জাবৰ জোঁথৰবিলাকো আৰামছে ইয়াতে চপাই মেলি শুকালে সেইবিলাকক জ্বলাই দিব লাগিব যে, সেইকাৰণে কৰি আছোঁ দেই। আৰু কি কৰা যায়, আপুনি ধনী হওক দুখীয়া হওক, নিজৰ ঘৰখনৰ চাৰিওচোৱাটো পৰিৱেশটো চফাকৈ ৰাখিবলগীয়া হয়। পৰিৱেশৰ ওপৰতে মানে বৃদ্ধি কৰে, কাৰণ আপুনি যিমান ধনী হ'লেও আপোনাৰ এই পৰিৱেশটো যদি চফাকৈ নাৰাখে বা আপোনাৰ পৰিৱেশবিলাক যদি ভাল নাথাকে, তেতিয়াহ'লে আপোনাৰ ঘৰখন চফা নহ'ব। ইয়াতে বহুত আৱৰ্জনা হয়, লেতেৰা হৈ থাকিব পাৰে ন। সেইকাৰণে আপোনালোকক দেখাই আছোঁ এতিয়া মই ঝাৰু মাৰি আছোঁ, এইবিলাক বঢ়িয়াকৈ চফা তফাকৈ আমাৰ ঘৰৰ সন্মুখত গেটলৈকে ওলোৱা জেগাতো চফা কৰি আছোঁ দেই। আৰু কি কৰা যায় গাইজ, ৰাতিপুৱাৰ পৰা কামত লাগি কেতিয়াবা বহুত কষ্ট পায়, এলাহো লাগি যায়, কিন্তু কি কৰিম আপোনালোকে